নিৰ্বাচন আচলতে নিৰ্বাচন বুলি ক'লে মই সৰুৰ পৰা একেবাৰে জন্মৰ পৰাই দেউতাই নিৰ্বাচনত অৱতীৰ্ণ হৈছে, সেই পৰিৱেশটো মই জানো আৰু মই সিমান বিশেষ চিন্তিত হোৱা নাই। এটা ছিষ্টেমত গৈ থাকে সদায় আৰু মানে এনেকুৱা নহয় যে নিৰ্বাচন বুলি একদম দিনে নিশাই মানে পঢ়ি থাকিম, মানে স্কুলত মানে সেই ফাইনেল পৰীক্ষা দিয়াৰ নিচিনা আগত নপঢ়ি নহয়, এনেকুৱা নহয়। এইটো এটা আৰম্ভণিৰ পৰা চলি থাকে, এটা কণ্টিনিউৱাছ। সেইকাৰণে মই চিন্তিত হোৱা নাই আৰু মই খুব ভাল ৰেছপন্স পাইছোঁ আৰু কিছুমান ইণ্টাৰনেল ৰেছপন্স থাকে, কিছুমান বাহিৰৰ ৰেছপন্সো থাকে। গতিকে বহুত মানুহ ভয় ভাবুকি বিজেপি জানে যে মোৰ উদ্যমিতাৰ যিবিলাক মানুহে চেক পাইছে সেইবিলাক চেক যদিও মুখ্যমন্ত্ৰী ইয়াত দি গ'ল, আজিলৈ সেই চেক মানুহে নাপালে। মহিলাবিলাকে তেওঁলোকক কৈছে যে তোমালোকে বিজেপিৰ যিবিলাক বুথৰ সভাপতিয়ে কৈছে আমাৰ ঘৰলৈ আহা, ইয়াত ফ্লেগ ল'ব লাগিব, জইন কৰিব লাগিব, চেকখন পাবা। সেইটো চলি আছে, কমপ্লিটলি সেইটো চলি আছে। প্ৰলোভন নহয়, এইটো চেকখনেই দিয়া নাই। যদি বিজেপিত জইন নকৰে চেকখন নিদিয়ে, উদ্যমিতাৰ চেকখন, সেইটো চলি আছে। গতিকে এনেকুৱা এটা চলি আছে চাৰিওফালে চব জেগাত। বৰভাগতটো বিশেষকৈ বেছি হৈছে, উদ্যমিতাৰ চেক দিয়া নাই, জইন কৰিব লাগে, কিন্তু ভোট নাপায়। প্ৰতিশ্ৰুতিটো চাওক, মই যোৱা 5টা বছৰত মই এজন বিৰোধী দলৰ বিধায়ক হিচাপে মই বৰক্ষেত্ৰীৰ যিমানখিনি মূল সমস্যা সকলোবোৰ এবাৰ নহয়, দুবাৰ নহয়, 4বাৰ পৰ্যন্ত সদনত উপস্থাপন কৰিছোঁ। তাৰে ভিতৰত কিছুমান ছাকচেছ হৈছোঁ, কিছুমান হোৱা নাই। কাৰণ বিৰোধী বিধায়কবিলাকক মানে মুখ্যমন্ত্ৰী মহোদয়ে ভেঞ্চাৰ বিধায়ক বুলি ক'ব খোজে। গতিকে সেইকাৰণে তেওঁলোকে আমাক কৰিব নোখোজে, কাৰণ নামটোতো আমাৰ হ'ব। মই যিমান ৰাস্তা চেংচন কৰিলোঁ, প্ৰায় এইবাৰ 93টা ৰাস্তা চেংচন হৈছে, পকীকৰণ চলি আছে, কিন্তু মোৰ কোনো ফলক দেখা নাপাব। কাৰণ বিষয়া PWD যিগৰাকী বিষয়া আছে আমাৰ ৰোডছৰ, জনক শৰ্মা বুলি, বা আপোনাৰ এক্সিকিউটিভ ইঞ্জিনিয়াৰ যিজন বিল্ডিঙৰ আছে জনক গোস্বামী, তেওঁলোকে মোৰ দ্বাৰা ফলকত কোনো নকৰে, তেওঁলোকৰ দ্বাৰা উদ্বোধনবিলাক কৰায়। ইভেন আজি কেইদিনমান আগত মই বনমাজাত মই 2022 চনতে মই লিখি এটা চাব চেণ্টাৰ চেংচন কৰাইছিলোঁ। সেইদিনা প্ৰাক্তন বিধায়কজনে আধাৰিলা কৰি দি গৈছে, ইঞ্জিনিয়াৰজনে চাগে ঠিকাদাৰ কৰাই পেলাই ফলকখন লগাইছে। এনেকুৱা চলি আছে বাৰু। আৰু মানুহে এই কথাখিনি গোটেই বৰক্ষেত্ৰীবাসী ৰাইজে জানে যোৱা 5টা বছৰত কি চলি আছে। MG এনৰেগাত কিমান দুৰ্নীতি আগৰ 5 বছৰত কৰিছে, এইবাৰ কিমান কৰিলে। আপোনাৰ যিটো মেটেৰিয়েলছৰ পে'মেণ্ট, প্ৰায় 10 কোটি টকা মেটেৰিয়েলৰ পে'মেণ্ট হৈছে আমাৰ বৰক্ষেত্ৰী 2টা ব্লকত। সেই পে'মেণ্টখিনি কোনে পাইছে, কোন ভেণ্ডৰে পাইছে, এইবিলাক গোটেই সময়ত ওলাব। এতিয়া চব ওলাই আছে লাহে লাহে। এইটো আৰু জানে কোনে, মই নাম নকওঁ। এইবাৰ অংগনবাদীৰ আপোনাৰ প্ৰায় বহুত কোটি টকাৰ, প্ৰায় এটা চেণ্টাৰত ৰিপেয়াৰিং ফ্লাড ডেমেজৰ নামত 2022 চনৰ 6 লাখ টকা আহিছে। তেওঁলোকৰ বিজেপিৰ যিকেইটা মণ্ডলৰ সভাপতি, সেই মণ্ডলৰ সভাপতিক ছ'চিয়েল ৱাৰ্কাৰ বুলি তেওঁলোকক কামবিলাক কৰিব দিছে। একোটাক 48 লাখ, কাৰোবাক 52 লাখ টকাৰ অৰ্ডাৰখন মই দিম। মই দি আছোঁ, প্ৰেছত 2-4 দিনৰ ভিতৰত চব সকলোবিলাক মই নথি আপোনাকো দিম। গতিকে সেই যিমানখিনি দুৰ্নীতি হৈছে আগৰ 5 বছৰ, এইবাৰো কাৰ অনুগ্ৰহত, কাৰ তত্ত্বাৱধানত দুৰ্নীতিবিলাক হৈ আছে বৰক্ষেত্ৰীবাসী ৰাইজে জানে। আৰু বাকী যিখিনি নাজানে সেইখিনি মই যোগান ধৰিম। বিধায়কক তেওঁলোকে বিধায়কটো নহয়, মই তেওঁলোকৰ মতেতো বিধায়ক মই নহয়তো, ৰাইজৰ মতেহে মই বিধায়ক। কাৰণ বিজেপিৰ মতেতো মই বিধায়ক নহয়, বিধায়ক তেওঁলোকৰ আগৰ প্ৰাক্তন বিধায়কজনে বিধায়ক। আৰে এইবিলাক মই কৈছোঁ, কাৰোবাৰ চেকখন পোৱা নাই, মোক বহুতে সোধে যাম নেকি, বোলে যা, গৈ পেলাই চেকখন লৈ আহিবি, ক'ত মোক দিব। তেওঁলোকৰ এইটো এই যোৱাবাৰৰ নিচিনা হ'ব, সেইটো হ'বলৈ গৈ আছে। আৰু যিটো অত্যাচাৰ চলিছে তেওঁলোকৰ, কেইটামান নিৰ্দিষ্ট মানুহে মানুহক ৰাতি গৈ ভয় ভাবুকি প্ৰলোভন দি আছে। মই নাজানো, এই আমাৰ 60 নম্বৰ 61 নম্বৰ আমাৰ ক্ষেত্ৰী ধৰ্মপুৰত কেইজনমান নেতাৰ নাম কৈছোঁ, আৰু যি ভাবুকি দি আছে বোলে সকলোৱে গম পাইছে। তেওঁলোকে 4 মে'ৰ দিনা সন্ধিয়া অলপ খবৰ ল'ব দিব। 4 মে'ৰ দিনা তেওঁলোকৰ ৰিয়েকশ্যন ল'লে আপোনালোকে মই ভাল পাওঁ। গোটেই হৈ গ'ল, এতিয়া চব চেছ। কালিতো অখিল গগৈ আমাৰ লগত আহি গ'ল। এতিয়া অসমত বিৰোধী, সন্মিলিত বিৰোধী ঐক্য সকলোৱে যুঁজিছে এতিয়া। আৰে সেইটোতো ছাৰ নিজৰ স্বাৰ্থৰ কাৰণে সকলোৱে যায়। আৰু যেনেকৈ ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ স্বাৰ্থৰ কাৰণে বিজেপিৰ পৰা, কংগ্ৰেছৰ পৰা বিজেপিত আহিছিলে, এওঁ গৈছে। ইয়াত নতুনত্ব একো নাই। যাৰ আইডিঅলজিটোৰ প্ৰতি বিশ্বাস নাথাকে বা নিজে অকল ক্ষমতাকে সৰ্বোচ্চ ৰাজনীতি বা অৰ্থ সৰ্বোচ্চ ৰাজনীতি বিশ্বাস কৰে, তেওঁলোকে যাব। আমাক নালাগে, আমাকো প্ৰস্তাৱ দিছিলে, আমি নগ'লোঁ, নাযাওঁ, প্ৰয়োজন নাই। প্ৰয়োজন হ'লে সংসদীয় ৰাজনীতিত নাথাকিব পাৰোঁ, কিন্তু নিজৰ আইডিঅলজি চেঞ্জ নকৰোঁ।
নিশ্চিতভাৱে 100% জয় হ'ম যদি আৰু ওপৰত কয় 100ৰ ওপৰত কত উচিত নহয় পাৰ্চেণ্টেজ এটাই থাকেতো বহুতে কয় 120 বুলি আচলতে নহয় 100% জয় হ'ম মই সেইটো ক'ব নাযাওঁ জয় হ'ম